Hello everyone, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 8 ৰ ইংলিছৰ লেসন নম্বৰ 8 চন্দ্ৰপ্ৰভা শইকীয়ানী এই যেটো লেসন হয় লেসনটো আমি পঢ়িম লাইন বাই লাইন পঢ়ি যাম গোটেই লেসনটো আৰু তোমালোকৰ লগতে অসমীয়াটো আলোচনা কৰি যাম গৈ তোমালোকে যদি পঢ়াত কিবা অসুবিধা পাইছা বা বুজাত কিবা অসুবিধা পাইছা ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা গোটেইবিলাক আমি সকলোবিলাক সুন্দৰকৈ আলোচনা কৰি গৈ আহিম আৰু প্ৰথমে তোমালোক কৈ দিও যে কি তোমালোকৰ বহুতে কমেন্ট কৰা হয় যে কি কেতিয়াবা তোমালোকে আখৰবিলাক ভিডিঅ'টো চাই আছো নহয় তোমালোকে আখৰবিলাক স্পষ্টকৈ মনে নোপোৱা বুজি নোপোৱা বুলি কোৱা তাৰপৰা তোমালোকে কি কৰিবা তোমালোকে ভিডিঅ' চাই আছা নহয় এতিয়া তোমালোকৰ ভিডিঅ' চাই ওপৰত সেটিংছত হুহাতে সেটিংছত ওপৰত দেখিবা তোমালোকৰ তাত কোৱালিটি বুলি থাকে এটা ভিডিঅ' কোৱালিটি হয় তালে একেবাৰে যি লোৱেষ্ট হৈ থাকে একেবাৰে লো কোৱালিটি তোমাৰ সেটিংত থাকে তেতিয়া হলে আখৰবিলাক ভালকৈ তোমালোকে মনে নোপোৱা তাৰপৰা তোমালোকে কি কৰিবা গৈ মেলি ভিডিঅ'টো অকমান হায়াৰ কোৱালিটি হয় মানে 144 হৈ থাকিব একেবাৰে লো হয় তাতকৈ ওপৰত 280 বা 360 কৰি লব তেতিয়া তোমালোকে আখৰবিলাক ভালকৈ বুজি পাবা লেটাৰবিলাক ঠিক আছে বাৰু এতিয়া আমি আৰম্ভ কৰো লেসনটো আমি পঢ়ো আৰম্ভ কৰো চন্দ্ৰপ্ৰভা শইকীয়ানী চন্দ্ৰ শইকীয়ানী কোন হয় আমি লেসনটোতে আমি পঢ়িম আৰু বুজিম এ তোমাৰ এটা প্যাৰাগ্ৰাফ দিছে তাই পঢ়তে প্ৰথম প্যাৰাগ্ৰাফটো কি দিছে তাত জানি লও তাৰ পিছত আমি লেসনটো পঢ়িম ঠিক আছে Do you know what rules society had for women 100 years ago? কি কৈছে do you know তোমালোকে জানা নে do you know no মানে কি জানা they what rules কি ধৰণৰ নীতি নিয়ম society had আমাৰ সমাজখন আছিলে for women 100 years ago কি কৈছে তোমালোকে জানা নে যে আমাৰ সমাজত rules আছে কিছুমান আছিলে নীতি নিয়ম আছিলে society আমাৰ সমাজত had মানে কিমান ৰুম আছিলে for women মানে মহিলাসকলৰ কাৰণে মহিলাসকলৰ কাৰণে 100 years ago 100 বছৰ আগতে আমাৰ সমাজত মহিলাবিলাকৰ বাবে কেনেকুৱা ধৰণৰ নীতি নিয়ম আছে তোমালোকে জানানে সুধিছে তোমালোকক work with a friend তোমালোক বন্ধু কাম কৰা list 5 rules women in the early 20th century had to follow that modern women do not need to কি কৈছে তোমালোকৰ বন্ধুৰ লগত একেলগে কথা পাতিব একেলগ হৈ মিলি list at least 5 rules কি কৈছে এখন লিষ্টত at least মানে কমেও কমপক্ষেও 5টা rules 5 rules 5টা নীতি নিয়ম women in the early 20th century মানে মহিলাসকলে যে early 20th মানে early 20th মানে 1900 চনৰ পৰা 1901 পৰা 1900 চনৰ সময়ছোৱাত had to follow তেওঁলোকে মানিব লগা হৈছিল that modern women do not need to আৰু যেটো নেকি modern women আমাৰ আধুনিক মহিলাসকলে হেতু মানিলেও হয় বা মনাৰ প্ৰয়োজন নাই মানে What will you do if you are asked to speak with boys from behind a bamboo screen কি কৈছে What will you do তুমি কি কৰিবা if you are asked যদি তোমাক if মানে যদি you are asked তোমাক যদি কোৱা হয় asked মানে কোৱা হয় সুধে কোৱা হয় to speak to কথা পাতিবলৈ with boys লৰাবিলাকৰ লগত from পৰাকত behind a bamboo screen behind মানে পাছফালৰ পৰা a bamboo screen মানে বাহৰ এখন বেয়া থাকিব স্ক্ৰীন থাকিব তাৰ পিছফালৰ পৰাহে তোমালোকে মানে লৰাৰ লগত ছোৱালীবিলাকক বিশেষকৈ ছোৱালীবিলাকক লৰাৰ লগত কথা পাতিব দিয়ে তেনেকুৱা যে নিয়ম থাকে তোমাক ভাবিছোন কেনেকুৱা হয়তেন হে আগতে হয়তো হেনেকুৱা নিয়ম আছিল হয়নে Now read this story about a passionate Assamese woman who tried to remove the taboos faced by herself and other women for her days কৈছে কি কৈছে now এতিয়া read this story এই কাহিনী তোমালোকে পঢ়াছোন about a passionate Assamese woman passionate মানে কিবা উগ্ৰ বুজায় উগ্ৰ এগৰাকী উগ্ৰ অসমীয়া উগ্ৰ মানে এইটো খংঠাটো কোৱা নাই খুব মানে passionate হয় অসমীয়া মহিলা who tried to যোনে নেকি চেষ্টা কৰিছিলে to remove the taboos কি কৈছে remove মানে মুহাই পেলাবলৈ বা নাইকিয়া কৰিবলৈ taboos মানে কি নিষেধাজ্ঞা যিবিলাক বাধা মহিলাসকলৰ বা ছোৱালীবিলাকৰ ওপৰত যিবিলাক বাধা আছিল নিষেধাজ্ঞা আছিল taboos মানে নিষেধাজ্ঞা বাধাবিলাক বুজায় faced by herself on her women for her কৈছে যিবিলাক নেকি ফেচ মুখামুখি হৈছিল by herself তাৰ নিজৰ ক্ষেত্ৰতে বা আদাৰ আন যিবিলাক মহিলা আছে তেওঁলোকে তেওঁলোকৰ দিনত কেনেকুৱা সমস্যা সন্মুখীন হৈছিল মুখামুখি হ'ব লাগিছিল তাৰ বিষয়ে আমি এই লেসনটোত পঢ়িবলৈ পাম চন্দ্ৰপ্ৰভা শইকীয়ানী ঠিক আছে খুব এটা ইন্টাৰেষ্টিং ষ্টৰী হয় তোমালোকে প্ৰথম ভালকৈ পঢ়া আৰু তোমালোকে হে আগৰ দিনৰ যে ছোৱালীবিলাকে হওক বা মহিলা কেনেকুৱা সমস্যা হৈছিল কেনেকুৱা পৰিবেশ হয় আমি এই লেসনটোৰ পৰা বুজিব পাৰিম ঠিক আছে
এটা আমি পঢ়িলাম যাতে তোমালোকে পঢ়াটো সুবিধা গতি এবাৰ প্ৰথমতে পঢ়িলাম তাৰপিছত আমি অসমীয়াত সম্পূৰ্ণকৈ বুজিবলৈ চেষ্টা কৰিম ঠিক আছে Chandraprabha Soikiani was a renowned social reformer from Assam who fought to make formal education available for girls. This happened during a time when society did not allow girls to step out of home. Born on 16 March 1901 to Ratiram Majumdar and Ganga Priya, Chandraprabha spent her early years in Doisingari village in Kamrup district. She and her sister Rajani Prabha were so eager to study that they did not mind wading through mud to attend a school which only had boys and was situated several kilometers away. This was the beginning of a journey of a lifetime to rid society of all the taboos against women that prevailed during those days. কি কৈছে আমি বুজিবলৈ চেষ্টা কৰোঁ ঠিক আছে Chandraprabha Soikiani was a renowned social reformer from Assam who fought to make formal education available for girls. কি কৈছে Chandraprabha Soikiani কোন আছিলে renowned মানে famous বিখ্যাত social reformer সামাজিক সমাজ সংস্কাৰক কৰপৰা from অসমৰ পৰা who fought যোনে নেকি যুদ্ধ কৰিছিলে বা যোনে নেকি তাৰ হককে মাতিছিলে to make formal education available for girls to মানে নিশ্চিত কৰিবলৈকে formal education যিবিলাক নীতিমতলৈ মানে সাধাৰণ যিবিলাক কি বল formal মানে তোমাৰ নিয়মিত যিবিলাক শিক্ষা নিয়মিত যিলা আমাৰ formal education হয় শিক্ষা available for আমাৰ ছোৱালী বিলাকৰ কাৰণে যে শিক্ষা সেই শিক্ষা পাবৰ কাৰণে তেখেতে কি কৈছিলে যুজিছিলে ফাউট টু মেক ফৰ্মেল এডুকেশ্যন এভেইলেবল মানে ছোৱালী বিলাকো সেই শিক্ষা পাবৰ কাৰণে তেওঁ যুজিছিলে This happened during a time when society did not allow girls to step out of home. কি কৈছে This happened এটো ঘটিছিলে বা এটো কৰিছিলে during a time হেতু সময়ত when মানে যেতিয়া society did not allow কৈছে সমাজখনে society মানে সমাজখনে did not allow কৰা নাছিল বা অনুমতি দিয়া নাছিলে girls to go step out of home ছোৱালী বিলাকক step out মানে বাহিৰলৈ যাবলৈ of home মানে ঘৰৰ পৰা যি সময় নেকি ঘৰৰ পৰা ছোৱালী বিলাক বাহিৰলৈ যাবলৈ অনুমতি দিয়া নাছিলে সেই সময়ত সেই ছোৱালী শিক্ষাৰ হকে তেখেতে মাত মাতিছিলে বা যুজিছিলে কোনে Chandraprabha Soikiani Born on 16 March 1901 to Ratiram Majumdar and Ganga Priya আৰু জন্ম কত গৈছিলে কেতিয়া জন্ম হৈছিলে কৈছিলে born মানে জন্ম হৈছিলে 16 March 1901 মানে 16 মাৰ্চ 1901 চনত কোট দেউতাকৰ নাম হতে Ratiram Majumdar আছিলে আৰু মাক আছিলে কোন Ganga Priya Chandraprabha spent her early years in Doisingari village in Kamrup district কৈছে Chandraprabha পাৰ কৰিছিলে her early years মানে তাৰ early years মানে প্ৰথম মানে সৰু কালটো লৰাটি কালটো কোট কৰিছিলে Doisingari village Doisingari গাঁও কোট কোন ডিস্ট্ৰিক্টত Kamrup districtত in Kamrup districtৰ Doisingari গাঁৱত তেখেতৰ শৈশৱ বা প্ৰথম অৱস্থাত পাৰ কৰিছিলে She and her sister Rajani Prabha were so eager to study that did not mind wading through mud to attend a school which only had boys and was situated several kilometers away. She and her sister তাই আৰু তাইৰ ভনীয়ে কোন Rajani Prabha তোমালোক সুধিব পাৰে আৰু Chandraprabha Soikianiৰ মানে সিস্টাৰ নাম কি আছিল Rajani Prabha গতিকে কি হ'ব তাই আৰু তেওঁৰ বা তাইৰ ভনী কোন Rajani Prabha were so eager কৈছে তেওঁলোক খুব eager খুব মানে কি ক'ব লাগিব eager মানে ভোকাত বুজা কিনে কি হ'ব ভোকাত মানে খুব আগ্ৰহী আছিল খুব হেঁপাহ আছিল কিহৰ কাৰণে to study পঢ়িবলৈ they did not mind wading কি কৈছে তেওঁলোকে এটো মাইন্ড কৰা নাছিল এটো মানে চিন্তা কৰা নাছিল যে কি wading through mud মানে wading মানে গছত wading মানে एक्चुअली কি হয় খুসকাহি যোৱা মানে পানী বুকা পানী খুসকাহি যোৱা through mud মানে বুকা পানী খুসকাহি কোনো মানে মাইন্ড কৰা নাছিল কোনো চিন্তা কৰা নাছিল to attend a school attend কৰিবলৈ which only had boys and was situated several kilometers away কৈছে যত নেকি which only had boys যত নি অকল লৰাবিলাক পঢ়িছিলে
আৰু সিটুৱেটেড অৱস্থিত আছিলে বা আছিলে ক'ত আছিলে several kilometers away বহুত ভালে কিলোমিটাৰ দূৰত আছিলে This was the beginning of a journey of a lifetime or to reach society of all the taboos against women that prevailed during those days. This was the beginning. আৰু এৰ আৰম্ভণি আছিলে beginning মানে কি আৰম্ভণি of a journey এটা যাত্ৰাৰ of a lifetime to read মানে জীৱনজোৰা এটা যাত্ৰাৰ to reach society মানে পৰিত্ৰাণ সমাজক পৰিত্ৰাণ দিবলৈ of all the taboos যিবিলাক নেকি নিষেধাজ্ঞা আছিলে against women মহিলাবিলাকৰ ওপৰত যিবিলাক বাধা নিষেধাজ্ঞা আছিলে সেইবিলাক prevail during those days prevail মানে কি হয় prevail মানে কি ক'ব লাগিব prevail মানে জয়ী হোৱা prevailing মানে প্ৰচলিত হৈ থকা prevail মানে প্ৰচলিত হয় মানে যুদ্ধত নেকি during those days women that prevail during those days মানে যে হয় নেকি প্ৰচলিত হৈ আছিল যে নীতি নিয়ম নিষেধাজ্ঞা সেইবিলাকৰ পৰা জয়ী হ'বলৈ তেখেতে জীৱনজোৰা এক যাত্ৰা আৰম্ভ কৰিছিলে কৈছে সো নেক্সট পেৰাগ্ৰাফ কি আছে চন্দ্ৰপ্ৰভা শইকীয়ানী realized that girls had to fight a hard battle to receive an education as good as that received by boys so after school she would gather other girls and teach them what she had learned during the day কি কৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী realize মানে অনুভৱ কৰিব পাৰিছিল বা বুজিব পাৰিছিল যে ছোৱালীবিলাকে গাৰ্লছ হেড টু ফাইট ছোৱালীবিলাকে যুঁজিব লাগিব বেটেল মানে যুদ্ধত যুঁজিব লাগিব এ হাৰ্ড বেটেল মানে এক কঠিন যুদ্ধ বহুত কঠিন এখন যুদ্ধ যুঁজিব লাগিব টু ৰিচিভ এন এডুকেশ্যন শিক্ষা লাভ কৰিবলৈ এজ গুড এজ ডেট ৰিচিভ বাই বয়জ একেই যিবিলাক নেকি ল'ৰাবিলাকে সেই সময়ত পাই আছিলে ৰিচিভ কৰি আছিলে বা তেওঁলোকে পাবলৈ সক্ষম হৈছিলে শিক্ষা পাবলৈ সক্ষম হৈছিলে সেই একেই শিক্ষা পাবলৈ কাৰণে কি ছোৱালীবিলাকে এখন বহুত কঠিন যুদ্ধ যুঁজিব লাগিব সেইটো কৈছে মানে সেই সময়ত ল'ৰা আৰু ছোৱালী বৰ্তমানত তোমালোকে চোৱা সকলো ল'ৰা ছোৱালী কোনো কথা নাই হয়নে সমাজখন বহুত কিয় সংস্কাৰ হৈছে সেইবিলাক তেওঁলোকে এই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে আৰু বহুত মানুহ আছে যিবিলাক সমাজৰ কাৰণে মহিলাসকলৰ কাৰণে সমাজখনৰ কাৰণে যিবিলাক পুৰণিকলীয়া নীতি নিয়ম আছিলে সেইবিলাক যিবিলাক অপ্ৰয়োজনীয় যিবিলাক শোষণ কৰি ৰাখে সেনেকুৱাবিলাক নীতি নিয়মৰ পৰা কি হয় পৰিৱৰ্তন হয় বা সেইবিলাক আঁতৰাই বাধা নিষেধবিলাক আঁতৰাই সমাজখনে বৰ্তমান এনেকুৱা অৱস্থা পাইছে হয়নে আজিকালি কোনো ল'ৰা ছোৱালীৰ কোনো পাৰ্থক্য নাই সকলোৱে শিক্ষা লাভ কৰিব পাৰোঁ পঢ়িব পাৰোঁ গতিকে এই এখন সমাজ পাবলৈ হয়তো এটা সময়ত বহুতেই যুঁজ কৰিবলগা হৈছিলে সেইটোৱে আমি বুজিব ঠিক আছে তাৰপিছত কি কৈছে চ' আফটাৰ স্কুল তাৰপিছত আফটাৰ স্কুল মানে স্কুলৰ পাছত স্কুল ছুটি হোৱাৰ পাছত চি উড গেডাৰ আদাৰ গাৰ্লছ কাৰণ সিহঁতে চি উড গেডাৰ একেলগ কৰিছিলে আন ছোৱালীবিলাক আদাৰ গাৰ্লছবিলাকক এণ্ড টিচ দেম আৰু তেওঁলোকে শিকাইছিলে হোৱাট চি হেড লাৰ্ণ যিটো নেকি তেওঁ শিকি আহিছিলে লাৰ্ণ মানে শিকি অহা ডিউৰিং দ্য ডে মানে স্কুলত যিহেতুকে সেই সময়ত কি হৈছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু তেখেতৰ ভনীয়েক নাম ৰজনীপ্ৰভা দুগৰাকীয়ে কি কৰিছিলে স্কুলত যাবলৈ সক্ষম হৈছিলে হয়নে গতিকে তাৰ স্কুলৰ পৰা আহি মেলি গাঁৱৰ বা অঞ্চলটোৰ যিবিলাক আন ছোৱালীবিলাক আছিলে তেওঁলোকে একগোট কৰি কি কৰিছিলে কৈছে তেওঁলোকৰ যি স্কুলত যি শিকি আহিছিলে সেইবিলাক তেওঁলোক আন ছোৱালীবিলাকো শিকাইছিলে তাৰপিছত আছে নেক্সট কি আছে Chandraprabha's effort greatly impressed school sub-inspector Nilakanta Borua, and she and her sister were awarded a scholarship to study in Nagaon Mission. Nagaon Mission School. Chandraprabha made the best of her school education on several occasions. She fought for the rights of girls. In those days, girls were not admitted into the hostel unless they converted to Christianity. Chandraprabha vehemently opposed this and the school authorities were compelled to allow girls of all religions to avail the hostel facilities. কি কৈছে? Chandraprabha's effort মানে চন্দ্ৰপ্ৰভা যি চেষ্টাৰ গ্ৰেটলি ইমপ্ৰেছ মানে খুব বহুত বেছি প্ৰভাৱ পেলাইছিলে মানে আকৰ্ষিত হৈছিলে বা প্ৰভাৱ পেলাইছিলে ক'ত ইমপ্ৰেছ কৰিছিলে কৈছে
স্কুল সাব ইন্সপেক্টৰ স্কুলৰ সেই সময় সাব ইন্সপেক্টৰ স্কুলৰ ইন্সপেক্টৰ আহিছিলে নহয় স্কুলৰ সাব ইন্সপেক্টৰ আছিলে কোন নীলকান্ত বৰুৱাৰ ওপৰত খুব বেছিকৈ প্ৰভাৱ পেলাইছিলে ইমপ্ৰেছ কৰিছিলে মানে আকৰ্ষিত কৰিছিলে NC and her sister আৰু তাইক আৰু তেখেতৰ মানে কি ভনীয়েক মানে চন্দ্ৰপ্ৰভা শইকীয়ানে ৰাজা কি ৰজনীপ্ৰভা ৱেৰ এৱাৰ্ডেড তেওঁলোকে এৱাৰ্ড কৰিলে মানে কি বৃত্তি দিলে বা কি পুৰস্কাৰ দিলে এ স্কলাৰশ্বিপ দিলে টু ষ্টাডি ইন নগাঁও মিছন স্কুল য'ত নগাঁও মিছন স্কুল আছে তাত পঢ়িবৰ কাৰণে সুবিধা কৰিলে বা স্কলাৰশ্বিপ প্ৰদান কৰিলে সেই সময়ত কোন সাব ইন্সপেক্টৰ স্কুলৰ নীলকান্ত বৰুৱাদেৱে চন্দ্ৰপ্ৰভা মেড দ্য বেষ্ট অফ হাৰ স্কুল এডুকেশ্যন আৰু চন্দ্ৰপ্ৰভাই মেড দ্য বেষ্ট কৈছে তেওঁৰ যি শিক্ষা স্কুলেৰে যি শিক্ষা পাইছিলে সেই তাৰমানে সকলোতকৈ ভালকৈ ব্যৱহাৰ কৰিলে বা খুব ভালকৈ পঢ়িলে শিক্ষা লাভ কৰিলে খুব কষ্টৰে শিক্ষা লাভ কৰিলে ভালকৈ পঢ়িবলৈ বা অধ্যয়ন কৰিবলৈ চেষ্টা কৰিলে অন সেভাৰেল অকেজন আৰু বিভিন্ন অনুষ্ঠানত চি ফাউট ফৰ দ্য ৰাইটছ অফ গাৰ্লছ আৰু বিভিন্ন অনুষ্ঠানত বা বিভিন্ন কি অকেজনবিলাকত কি কৰিলে তেখেত চন্দ্ৰপ্ৰভা শইকীয়ানে তেখেতে ফাউট ফৰ দ্য ৰাইটছ অফ গাৰ্লছ মানে ছোৱালীবিলাকৰ যি অধিকাৰ তাৰ হকে মাত মাতিছিলে বা যুঁজিছিলে In those days, girls were not admitted into the hostel unless they converted to Christianity. কি কৈছে in those days, সেই দিনবিলাকত girls were not admitted. ছোৱালীবিলাকক admitted কৰা নাছিলে বা প্ৰৱেশ তাত সুবিধা প্ৰদান কৰা নাছিলে প্ৰৱেশ কৰিবলৈ into the hostelবিলাকত সোমাবলৈ দিয়া নাছিলে এডমিট কৰিবলৈ দিয়া নাছিলে unless they converted to Christianity. যেতিয়ালৈকে নেকি তেওঁলোকক কি খ্ৰীষ্টানিটিলৈ মানে ধৰ্মটো যিটো খ্ৰীষ্টানিটি হয় সেই খ্ৰীষ্টানিটি কনভাৰ্ট কৰা নহৈছিলে বা খ্ৰীষ্টানিটি ধৰ্ম গ্ৰহণ কৰা নহৈছিল তেওঁলোকে সেই মিছন স্কুলবিলাকৰ হোষ্টেলবিলাকত সোমাবলৈ দিয়া নহৈছিলে কাৰণ তোমালোকে মিছন স্কুল সেইবিলাক খ্ৰীষ্টিয়ান মিছনাৰী সেইবিলাক স্কুলে আছিলে হয়নে সেই সময়ত কি হয় বৰ্তমানো খ্ৰীষ্টিয়ান মিছনাৰী স্কুল বহু আছে আৰু ভালকৈ সেই সময়ত শিক্ষা লাভৰ কাৰণে যি সুবিধা আছিলে মহিলাসকলৰ তাৰ কাৰণে ভাল শিক্ষা দিয়াৰ ব্যৱস্থা হয়তো সেই মিছন স্কুলবিলাকতে আছিলে গতিকে সেই মিছন স্কুলবিলাক কি হয় বিশেষকৈ খ্ৰীষ্টিয়ান ধৰ্মৰ হয় গতিকে যদিহে মিছন স্কুলবিলাকৰ হোষ্টেলবিলাকত থাকিবলৈ সুবিধা পাওঁ তেতিয়াহ'লে কি হ'বলৈ কৈছে খ্ৰীষ্টিয়ান ধৰ্মলৈ কনভাৰ্ট কৰিবলৈ হৈছিলে কিন্তু তাৰ বিৰুদ্ধেও চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে তোমাৰ সেই সময়ত মাত মাতিছিলে চন্দ্ৰপ্ৰভা vehemently opposed these and the school authorities were compelled to allow girls of all religion to avail the hostel facilities কি কৈছে চন্দ্ৰপ্ৰভা vehemently মানে কি শক্তিশালীভাৱে জোৰদাৰে খুব সজোৰে অপোজ বিৰোধিতা কৰিছিলে দিছ এইটো মানে এই যিটো সেই ব্যৱস্থা আছিলে সেইটোৰ বিৰোধিতা কৰিছিলে এণ্ড দ্য স্কুল অথৰিটিজ আৰু স্কুল কৰ্তৃপক্ষই ৱেৰ কম্পেল মানে বাধ্য হৈছিলে টু এলাউ গাৰ্লছ মানে ছোৱালীবিলাকক এলাউ কৰিবলৈ অল ৰিলিজন চুদা এফেল হৈছিল মানে সেই চন্দ্ৰপ্ৰভা শইকীয়ানে যি কি আছিলে অপোজ কৰিছিলে বিৰোধিতা কৰিছিলে তাৰ সেই বিৰোধিতাৰ পিছতে স্কুল কৰ্তৃপক্ষই সেই আন ধৰ্মৰ অল ৰিলিজিয়াছ সকলো ধৰ্মৰ ছোৱালীবিলাককে সেই হোষ্টেল ফেচিলিটি দিবলৈ বাধ্য হৈছিলে In 1925, Chandraprabha challenged the prevailing customs of women sitting behind a bamboo screen in public meetings. কি কৈছে in 1925 চনত চন্দ্ৰপ্ৰভা চেলেঞ্জ কৰিছিলে মানে কি হয় একচুৱেলি প্ৰত্যাহ্বান জনাইছিলে যে কি প্ৰিভেইলিং কাষ্টম যিটো নেকি প্ৰচলিত হৈ আছে এটা কাষ্টমাৰ নিয়ম হয় প্ৰিভেইলিং মানে প্ৰচলিত হৈ থকা অফ উইমেন মহিলাবিলাকে সিটিং বিহাইণ্ড এ বেম্বো স্ক্ৰীন ইন পাব্লিক মিটিংছ কি কৈছে যেতিয়া পাব্লিক মিটিং হৈছিলে সাধাৰণ মিটিং তাত মানে মহিলাবিলাকে কি কৈছিলে এখন বাঁহৰ এখন জাল বেৰা দিয়া আছিলে স্ক্ৰীন তাৰ পিছফালে মহিলাসকলক বহিবলৈ কোৱাইছিল ন সেই নিয়মৰ বিৰোধিতা চেলেঞ্জ কৰিছিলে তাত কি কৈছিলে প্ৰত্যাহ্বান জনাইছিলে ইন দ্য আছাম সাহিত্য সভা সেশ্যন held that year at Nagaon, she delivered a very powerful speech and demanded the removal of the bamboo screen that was placed between men and women. কি কৈছে in Assam সাহিত্য সভা সেশ্যন অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে that year held হৈছিলে সেই বছৰ ক'ত নগাঁৱত হৈছিল যি বছৰ নেকি she ডেলিভাৰ কৰিছিলে বক্তৃতা প্ৰদান কৰিছিলে স্পীচ ভেৰি পাৱাৰফুল স্পীচ বহুত শক্তিশালী বক্তৃতা প্ৰদান কৰিছিলে
ডিমান্ড কৰিছিলে মানে দাবী উত্থাপন কৰিছিলে কি ৰিমুভেল অফ বেম্বু স্কিন দ্যাট ওয়াজ প্লেসড বিটুইন মেন এণ্ড উইমেন ৰিমুভেল কৰা মানে আঁতৰোৱা যিখন বেম্বু স্কিন দিয়া হৈছিলে বেম্বু বাঁহৰ এখন বেৰা দিয়া হৈছিলে পুৰুষ আৰু মহিলাবিলাক পৃথক পৃথক কৰি মানে বা মহিলাসকলক পৃথক কৰি ৰাখিবলৈ এখন বাঁহৰ যি বেৰা স্ক্ৰীন দিয়া হৈছিলে সেইখনৰ বিৰোধিতা কৰি তেখেতে শক্তিশালী ভাষণ প্ৰদান কৰিছিলে কৈছে ক'ত নগাঁও সাহিত্য সভাৰ যি অধিৱেশন হৈছে তাত She was staunchly against such restriction and her protest against these norms of society was not confined to this incident alone. কি কৈছে She was staunchly against. Staunchly মানে কি হয় অটলভাৱে খুব মানে দৃঢ়ভাৱে against কৰিছিলে এইবিলাকৰ মানে বিৰোধিতা কৰিছিলে such restriction হে যিবিলাক বাধা আছিলে মহিলাবিলাকৰ against অকল বাধা আছিলে সেইবিলাকৰ খুব মানে তেখেতে বিৰোধিতা কৰিছিলে Her protest against those norms of society was not confined on the cell. মানে কি হৈছে such protest মানে সেই her protest তেখেতৰ যিবিলাক protest আছিলে এইবিলাক কি ক'ল যেগুলো protest কৰিছিলে against বিৰোধিতা norms of society সমাজখনত যিবিলাক এইবিলাক নীতি নিয়ম আছিলে সেইবিলাকে যে অকল কি কনফাইন সীমাবদ্ধ হৈ এইবিলাকত মানে অকল সেই স্ক্ৰীনখন যে সীমাবদ্ধ হৈ আছিলে এনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ধৰণৰ বাধা আৰু মহিলাসকলৰ প্ৰতি আমাৰ সমাজত কিছুমান নীতি নিয়ম আছিলে সেইটো অৱশ্যে The next year at her initiative the first women organization Assam Pradeshik Mahila Samiti was formed কি কৈছে The next year আৰু সেই নগাঁও সাহিত্য সভাৰ 1925 হ'ব পিছতে যিখন নেক্সট পিছৰ বছৰ her initiative তেখেতৰ প্ৰচেষ্টাত ইনিচিয়েটিভ ভূমিকাত বা প্ৰচেষ্টাত The first women organization প্ৰথম মহিলা সংগঠন ফাৰ্ষ্ট উইমেন অৰ্গেনাইজেশ্যন তেতিয়াহ'লে অসমৰ প্ৰথম মহিলা সংগঠন কি হৈছিল কৈছে কি আছিলে আসাম প্ৰাদেশিক মহিলা সমিতি অসম প্ৰাদেশিক মহিলা সমিতি এখন ৱাজ ফৰ্ম এখন গঠন হৈছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী was greatly affected by the deep rooted caste system in India in her own state Assam she took matters into her own hands one of such radical steps was to fight for the entry of everyone, irrespective of caste, gender, and class, into the famous Hayagriva Madhava temple at Haju. কি কৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে দেখেতে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে was greatly affected খুব প্ৰভাৱিত greatly মানে খুব বেছিকৈ affected মানে প্ৰভাৱিত হৈছিলে বা by the deep rooted মানে গভীৰ যি হিপা আছিলে গভীৰ ডিপ ৰুটেড মানে গভীৰ ডিপ ৰুটেড মানে হিপাই থকা কাষ্ট সিস্টেম আমাৰ অসমৰ যি কাষ্ট জাতি যি সিস্টেম আছিলে সেই সিস্টেম ইণ্ডিয়া আমাৰ ভাৰতৰ যি জাতিগত যি ব্যৱস্থা আছিলে সিস্টেমৰ ব্যৱস্থাৰ প্ৰতি খুব গভীৰভাৱে প্ৰভাৱিত হৈছিলে কৈছে ইন হাৰ অন ষ্টেট আসাম অসম ক্ষেত্ৰত নিজৰ ৰাজ্য অসমৰ ক্ষেত্ৰত চিটুক মেটাৰ্ছ ইনটু হাৰ অন হেণ্ড অসমৰ ক্ষেত্ৰত হলে মানে বা অসমৰ যিবিলাক ঘটনা হৈছে তেখেত নিজে সেইবিলাক নিজৰ হাতত লৈছিলে one of such radical step was আৰু এনেকুৱা এটা radical মানে বিপ্লৱী প্ৰগতিশীলতা বিপ্লৱী এটা steps খোজ লৈছিলে কি হবে was fight for entry of everyone মানে সকলোৰে প্ৰৱেশত fight for entry যুঁজিছিলে for কি প্ৰৱেশ entry মানে প্ৰৱেশ to everyone সকলোৰে প্ৰৱেশৰ কাৰণে যুঁজিছিলে ক'ত প্ৰৱেশৰ কাৰণে যুঁজিছিলে irrespective of caste মানে যিকোনো কাষ্ট বা ধৰ্ম নহওক লাগিলে জেন্ডাৰ যিকোনো লিংগ হওক বা ক্লাছ যিকোনো শ্ৰেণী হওক ইনটু দ্য ফেমাছ হয়গ্ৰীৱ মাধৱ টেম্পল এট হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ যি আছিলে হাজোত সেই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ টেম্পলত যিকোনো জাতি ৰেসপেক্টিভ মানে যিকোনো জাতি লিংগ পুৰুষ মহিলা হওক বা ক্লাছ উচ্চ শ্ৰেণী বা নিম্ন শ্ৰেণী যি সকলোৰ কাৰণে সেই মন্দিৰত প্ৰৱেশৰ কাৰণে তেখেতে যুঁজিছিলে In 1921, when Chandraprabha met Mahatma Gandhi, she was inspired to join the freedom movement. কি কৈছে in 1921 1921 চনত when চন্দ্ৰপ্ৰভা যেতিয়া নেকি লগ পাইছিলে লগ পোৱা মহাত্মা গান্ধীক লগ পাইছিলে she was inspired to join the freedom movement কি কৈছে তেওঁ ইনস্পায়াৰ্ড হৈছিলে ইনস্পায়াৰ্ড মানে কি কি আছিলে she was inspired খুব বেছি আগ্ৰহী আছিলে আগ্ৰহী আছিলে টু জইন দ্য ফ্ৰীডম মুভমেণ্ট যিটো স্বাধীনতা আন্দোলন হৈ আছিলে সেই স্বাধীনতা আন্দোলনত তেখেতে যোগদান কৰিবলৈ তাত জইন কৰিবলৈ খুব মানে
আগ্ৰহী হৈছিল ইনস্পায়াৰ্ড হৈছিল তেখেতে she spread the message of khadi boycott of foreign clothes removal of untouchability banning of opium and other social evils কি কৈছে she spread মানে প্ৰচাৰ কৰা বা বহলাই দিয়া সবফালে প্ৰসাৰিত কৰা the message of khadi যিনো খাদি কাপোৰ পিন্ধিব আমি কি খাদি কাপোৰ দেখত ঘৰুৱা দেখিও খাদি কাপোৰ পিন্ধিবলৈ যি মেছেজ আছিল সেই বাৰ্তা প্ৰেৰণ কৰিছিল সকলোকে বহলাই প্ৰেৰণ কৰিছিল সৰি বয়কট দা ফৰেন ক্লথ মানে বয়কট মানে আমি বয়কট কৰা মানে হে বিৰোধিতা কৰা বা কি ক'ব লাগিব অসমীয়া শব্দটো হনে সৰি বয়কট মানে হৈছে আমি গ্ৰহণ নকৰা ফৰেন ক্লথ মানে বিদেশী কাপোৰ আমি বয়কট মানে কি হ'ব বহিষ্কাৰ কৰা ফৰেন ক্লথ বিদেশী কাপোৰ বহিষ্কাৰ কৰা ৰিমুভেল অফ আনটাচেবিলিটি যেটো আনটাচেবিলিটি হয় আনটাচেবিলিটি মানে কি হৈছে কি ক'ব লাগিব অস্পৃশ্যতা যেটো বৈক্ষমতা অস্পৃশ্যতা হেবিলাক দূৰ কৰা বেনিং অফ অপিয়াম মানে হৈছে আফিং খেতি এবং আফিম বেনিং আফিং খেতি সময় খুব বেছি হৈছিল চাগে এই আফিং খেতি বন্ধ কৰা আৰু সোশ্যাল আৰু যে অসামাজিক কিছুমান এভিলছ আছিলে যিবিলাক নেকি কি ক'ব লাগিব শত্ৰু আছিলে বা সমাজৰ যিবিলাক মানে বেয়া এভিলছ আছিলে সেই এভিলছ বিলাকৰ বিৰুদ্ধে তেখেতে মাত মাতিছিলে from 1930 onwards she immersed herself in the freedom movement আৰু 1930 চনৰ পিছৰ পৰা she immersed herself in the freedom movement কৈছে she immersed মানে ডুবাই ৰখা মানে সেই স্বাধীনতা আন্দোলনে ডুব গৈ যোৱা বা বুৰ গৈছিলে মানে হেবল একেলগে খুব মানে লক স্বাধীনতা আন্দোলনৰ বাবে তেখেতে খুব কাম কৰিছিলে ইমাৰ্স মানে এসে ডুব গুজাই যোৱা সেই কামতে মানে ডুব গৈ যোৱা she was imprisoned thrice in 1931 1942 and in 1943 কি হৈছে she was imprisonment লত কাৰাবাস খাটিবল গৈছে যত গজাবল গৈছিলে কেতিয়া হৈছে 1931 ত 1931 চনত 1942 আৰু 1943 nothing could dampen her indomitable patriotic spirit whenever she saw any injustice her rebellious spirit rose to the occasion কি কৈছে nothing could dampen her indomitable patriotic spirit মানে nothing could have dampened কোনিও তাক ডাম্পেন কৰিব নোৱাৰিছিলে মানে নুই কৰিব নোৱাৰে মানে ডাম্পেন মানে একচুয়ালি কি হ'ব তোমাৰ ডুবাই দিয়া ধুৱাই মানে ধুই দিয়া নাইকিয়া কৰা বিচৰা nothing could dampen কোনিও সেই ধুৱাই নিব বা নাইকিয়া কৰিব নোৱাৰিছিলে indomitable her তেখেতৰ মানে যি চন্দ্ৰপ্ৰভা শইকীয়ানে যি indomitable মানে অদম্য patriotic spirit দেশ ভক্তিৰ যি কিব উদ্যম বা সাহস spirit মানে উদ্যম আছিল দেশ ভক্তিৰ কাৰণে যি অদম্য সাহস বা কি ক'ব লাগিব উদ্যম আছিল হেতু কোনিও মানে নাইকিয়া কৰিব নোৱাৰিছিল whenever she saw any injustice যেতিয়া নেকি তেওঁ কোনো injustice দেখিছিলে অন্যায় দেখিছিলে her rebellious spirit তাৰ তেখেতৰ rebellious মানে কি হয় ৰাষ্ট্ৰদ্ৰোহী বা কি বল বিদ্ৰোহী স্পিৰিটটো যি বিদ্ৰোহী সাহস উদ্যম হেতু রোজ হৈছিল রোজ অন দা অকেশন সেই সাউতে মানে উঠি আহিছিল বা সেই বিদ্ৰোহী কি ক'ব বিদ্ৰোহী যেটো বিদ্ৰোহী মনোভাৱ হেতু ফুটি উঠিছিল বা সেই সময়তে যোন অন্যায় দেখিলে তেওঁ মাত মাতিছিল This great freedom fighter spread the message of her mission also through a number of books. The Padma Shri was conferred upon her a few days after her death in 1972. Apart from this great honor, she was also remembered with a commemorative postal stamp in 2002 কি কৈছে this great freedom fighter এই মহান যিগুলাকি স্বাধীনতা সংগ্ৰামী আছিল freedom fighter মানে স্বাধীনতা সংগ্ৰামী আছিল spread the message সফলে বিয়পাই দিছিল বহলাই দিয়া বা spread the message মানে বিয়পাই দিয়া বা বহলাই দিয়া of her mission also through a number of books তেখেতৰ যি স্বাধীনতা সংগ্ৰামৰ যি মেছেজ আছিল তেখেতৰ যি কি ক'ব লাগিব বাৰ্তা আছিল সেই বাৰ্তা তেখেতে কি through a number of book বহুতখন কিতাপ লিখিও বা কিতাপৰ দৰে যোগে দিও হেবিলাক সমাজত বিয়পাই দিছিল কৈছে The Padma Shri was conferred upon her a few days after her death in 1972 after Padma Shri the Padma Shri ভাৰত হয়তো মহান এটা কি এৱাৰ্ড হয়
কিবা পদ্মশ্ৰী বঁটা এটা বঁটা কনফাৰ্ট কৰা হৈছিল কনফাৰ্ট মানে কি হয় প্ৰদান কৰা কনফাৰ্ট পদ্মশ্ৰী ৱাজ কনফাৰ্ট পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে আপন হাৰ ফিউ ডেজ তেখেতৰ মৃত্যু কেইদিনমান পিছতে ইন 1972 আফটাৰ হাৰ ডেথ ইন 1972 তেখেতৰ কেতিয়া মৃত্যু হৈছিল 1972 তেখেতৰ মৃত্যুৰ পিছত কেইদিনমান পিছতে তেখেতক পদ্মশ্ৰী সন্মানে বঁটাৰে সন্মান প্ৰদান কৰা হৈছিলে এপাৰ্ট ফ্ৰম দিছ গ্ৰেট অনাৰ আৰু ইয়াৰ এপাৰ্ট ফ্ৰম ইয়াৰ বাহিৰেও ইয়াৰ উপৰিও মানে গ্ৰেট অনাৰ এই যি গ্ৰেট মহান ইমান ডাঙৰ এটা বঁটা প্ৰদান কৰাৰ উপৰিও she was also remembered তেখেতৰ আৰু মনত পেলোৱা আকৌ মানে তেখেতৰ স্মৃতিত মনত পেলাইছিল বা তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছিল উইথ এ কমেমৰেটিভ পোষ্টেল কমেমৰেটিভ মানে কি হয় স্মৃতি সৌধ হিচাপে স্মৃতি সৌধ পোষ্টেল ষ্টাম্প ইন 2000 পোষ্টেল ষ্টাম্প এই তোমালোকে চিঠিপত্ৰ দেখিছা থাকে বিভিন্ন সময়ত এই পোষ্টেল ষ্টাম্পত এনেকৈ তেখেতৰ ছবি লগাই মানে 2002 চনত তেখেতৰ ছবি লৈ এটা পোষ্টেল ষ্টাম্প প্ৰৱৰ্তন কৰা হৈছিলে কৈছে সো এগৰাকী মহান ফ্ৰীডম ফাইটাৰ লগতে সমাজ সংস্কাৰক ছ'চিয়েল ৰিফৰ্মাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আজি আমি থুলমূলকৈ এই লেচনটোত যি দিয়া আছিলে সেইটো আমি আলোচনা কৰিলোঁ আৰু তোমালোকে ইয়াৰ পৰা হয়তো সেই সময়ৰ মহিলাবিলাকৰ ওপৰত বা নীতি নিয়মৰ ওপৰত ভালেখিনি স্বাধীনতাৰ বিষয়ে আমি লেচনটো আমি জানিব পাৰিলোঁ খুব এটা ধুনীয়া লেচন হয় গৈ তোমালোকে যদি এই ভিডিঅ'ত আমি পঢ়াত তোমালোকে বুজি পাইছা বা তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা তেনেহ'লে ভিডিঅ'ত লাইক কৰিবা প্লিজ কাৰণ তোমালোকৰ কাৰণে মই ভিডিঅ'বিলাক বনাওঁ আৰু তোমালোকে যদি বুজি পোৱা নাই তোমালোকে যদি বুজাত কিবা অসুবিধা পাইছা তেনেহ'লে নিশ্চয় কমেণ্ট কৰা নেক্সট তেতিয়াহ'লে আমি পুনৰ এইবিলাক ভিডিঅ'বিলাক পুনৰ আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'বিলাক আমি কুৱেশ্যন এনচাৰবিলাকৰ ওপৰতো আলোচনা কৰিম আৰু আন যিবিলাক ভিডিঅ' দিয়া আছে তোমালোকৰ গোটেই লেচনবিলাকৰ ওপৰত অলৰেডি মই ভিডিঅ' দিলোঁ আৰু কিছুমান কুৱেশ্যন এনচাৰবিলাকৰ ওপৰতো লেচনবিলাক কুৱেশ্যন এনচাৰবিলাকৰ ওপৰতো এই ভিডিঅ' দিয়া আছে তুমি তাৰ লিংক সেই ভিডিঅ'বিলাকৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ তোমালোকে সেই ভিডিঅ'বিলাকো চাব পাৰিবা আৰু তোমালোক যিকোনো ডাউট আছে কিবা আছে তোমালোক কমেণ্ট ছেকশ্যন বা কিবা ছাজেশ্যন আছে তোমালোকৰ তেতিয়াহ'লে কমেণ্ট কৰিবা যাতে নেক্সট ভিডিঅ'বিলাকত আমি সেইবিলাকৰ ওপৰত ভালকৈ আমি আলোচনা কৰিব পাৰিম থেংক ইউ ফৰ ৱাচিং